আমাৰ বঙ্গসেনাৰ সেনাধ্যক্ষ ডাক্তাৰ কালিদাস বৈদ্য তেওঁ ঢুকালে। গতিকে তেওঁৰ জন্ম আছিলে 1 মাৰ্চ 1928 চন। তেওঁৰ মৃত্যু হৈছিলে 25 ডিচেম্বৰ 2010 চন। গতিকে আমি তেওঁৰ নেতৃত্বত আমি তাত 1999 চনৰ পৰা আমাৰ অসমত বঙ্গসেনা গঠিত হয়। তাৰ পৰা আমি 1999 পৰা আমি বঙ্গসেনা চলাই আছোঁ। তেওঁৰ নেতৃত্বত চলিছিলে। তেওঁ 2010 চনত ঢুকালে। তাৰ পিছতে আমাৰ 2 বছৰমান বঙ্গসেনাৰ কাম কাজবিলাক স্থগিত আছিলে। কিন্তু মই এই সময়ও আমি এই বঙ্গসেনাৰ কাম কাজবিলাক আমি অসমতে চলাই গৈ আছোঁ বা আমাৰ পশ্চিম কাৰ্বি আংলঙৰ পৰা আমি চলাই আছোঁ। গৈ গৈ আমি 2011 চনৰ 15 মে মাহৰ 15 তাৰিখে আমাৰ বঙ্গসেনাৰ কাৰ্যালয় স্থাপিত হয় আমাৰ নিজ বাসভৱনত। গতিকে আমি সেই উপলক্ষে আজিৰ দিনটো 2025 15 মে আজি আমি এই প্ৰতিষ্ঠা দিৱস উপলক্ষে আপোনালোকৰ সন্মুখতে আমি কিছুমান বক্তব্য ৰাখিব খুজিছোঁ। আমাৰ কলকাতা নিউ টাউন হেডকোৱাৰ্টাৰৰ পৰা আমাৰ কাৰ্যবিলাক চলি আছে। ইয়াৰ নেতৃত্বে আছে আমাৰ মুখপাত্ৰ শ্ৰী বিমল মাঝি। গোবিন্দনগৰ কলকাতা নিউ টাউন ৰাজাৰহাট আৰু আমাৰ সাংগঠনিক সম্পাদক শ্ৰী প্ৰভাত মজুমদাৰ। তেওঁ নেতৃত্বত বা তেওঁৰ সহযোগত তেওঁলোকৰ সহযোগত আমি কাম কাজ চলাই গৈ আছোঁ। আৰু অসমৰ পৰা আমি শ্ৰী নাৰায়ণ দাস সেনানায়ক হিচাপত কামবিলাক চলাই গৈ আছোঁ। গতিকে সেই মৰ্মে আমি আমাৰ ৰাষ্ট্ৰপতি পাৰ্থ সামন্ত, সেনাধ্যক্ষ ডাক্তাৰ কালিদাস বৈদ্য আৰু বিভিন্ন ৰাজ্যৰ সেনানায়কবিলাকে এইবিলাক কাম কাজবিলাক চলাই আছিলে। আমি যে ভাৰত চৰকাৰৰ ওচৰত যেটো আমি দাবী জনাইছোঁ, আমাৰ মূল উদ্দেশ্য হ'ল আমি ভাৰতত যে আছোঁ, বাংলাদেশৰ পৰা আহি পেলাই আমাৰ জনগোষ্ঠীবিলাক আছে বা হিন্দু মাইনৰিটিবিলাক আছে, আমাৰ মূল উদ্দেশ্যই হৈছে আমাৰ বাংলাদেশৰ 6খন জিলা উদ্ধাৰ কৰা। অৰ্থাৎ যেটো ভাৰত মাতাৰ আচলটো ছিঙি গৈছে, সেইটো আচলটো আকৌ জোৰণ দিয়া। গতিকে আমি ইয়াৰ ভিতৰত আমি যে কিছুমান আমাৰ সম্প্ৰদায় বা আমাৰ মাইনৰিটিৰ ভিতৰত কিছুমান মানুহৰ হয়তো অন্তৰৰ ভিতৰত কিবা এটা ভুলভ্ৰান্তি বুজাবুজি হ'ব পাৰে। কিন্তু এইটো আমি ক'ব খোজোঁ যে আমি ভাৰতৰ আমাৰ কোনো ইয়াত কোনো দাবী নাই, অসমত কোনো দাবী নাই, কাৰ্বি আংলঙত কোনো দাবী নাই। আমাৰ মূল উদ্দেশ্য হৈছে বাংলাদেশৰ 6খন জিলা, খুলনা, বরিশাল, যশোর, ফরিদপুর, কুষ্টিয়া, পটুয়াখালী, এই 6খন জিলা আমার দাবি। আমি যদি আমার দেশখন পাই যায়, আমি সগর্বিত হিসাবে আমি ইয়াৰ পৰা আমি গুচি যাম। আমাক যোনে জগা দিছে, আমাৰ যেটো মাইনৰিটিবিলাকে আমাৰ যেটো সহায় কৰিছে, তেওঁলোকক আমি ধন্যবাদ জনাম। তেওঁলোকৰ লগত আমি বন্ধুত্ব সম্পূৰ্ণ ৰাখি পেলাই আমি আমাৰ দেশত গুচি যাম। আমি এই পাৰ্টিশনৰ সময়ত পূৰ্ববংগত আমাৰ হিন্দু মাইনৰিটিবিলাক বেছিভাগ পূৰ্ববংগত পৰিছে। গতিকে দেশ ভাগ হোৱাৰ পৰা পিছৰ পৰা 47 চনৰ পিছৰ পৰা এই মৌলবাদীবিলাকে
বা পাকিস্তানী ৰেজাগাৰবিলাকে আমাৰ হিন্দু মাইনৰিটিৰ ওপৰত বিভিন্ন অত্যাচাৰ, ধৰ্ষণ, খুন, আমাৰ মা ভনীবিলাকৰ ইজ্জত লুট কৰা, এইবিলাক আমাৰ হিন্দু মাইনৰিটিবিলাকে বা আমাৰ তথাকথিত তাত থকা যিবিলাক মানুহ আছে এইবিলাকে সহ্য কৰিব নোৱাৰি পেলাই নিজৰ ধৰ্ম, নিজৰ প্ৰাণ বচাবলৈ, নিজৰ ইজ্জত, মা ভনীৰ ইজ্জত বচাবলৈ ধীৰে ধীৰে ভাৰতত আহিবলগীয়া হৈ গ'ল বা আজিলৈকে আহি আছে। সেইটো যে তেখেত যে আমাৰ ওপৰত অত্যাচাৰ চলি আছিলে, সেইটো 2024 চনৰ আগষ্ট মাহত যিটো নাৰকীয় ঘটনা ঘটিলে এইটো গোটেই বিশ্ব জানে। আর এই নারকীয় ঘটনার আঁৰত এই মৌলবাদীবিলাকৰ ইন্ধন আছে, এইটো 100%। তাৰপিছতে এতিয়া আমি যে ভাৰতত আছোঁ, আমিতো যুগ যুগ ধৰি ইয়াত যাযাবৰ হিচাপত কটাব নোৱাৰোঁ। গতিকে মানৱ জাতি হিচাপে, মানৱৰ অধিকাৰ হিচাপে আমাৰ এটা নিজ বাসভূমি লাগে। এইটো আমি ভাৰত চৰকাৰৰ ওচৰতো আবেদন কৰিছোঁ, আমি ষ্টেট গভৰ্ণমেণ্টৰ ওপৰতো আবেদন কৰিছোঁ। গতিকে এই কিছুদিন আগত যে পেহেলগামৰ যিটো ঘটনা হৈছে হিন্দুৰ ওপৰত, হিন্দু সুধি পেলাই, হিন্দু নে মুছলিম সুধি পেলাই তেখেতে যে আমাৰ 28 জন মানুহ মাৰিলে, এইটো অতি ঘৃণনীয়, অতি লজ্জাৰ কথা এইটো। গতিকে সেই মৰ্মে আমাৰ এইটো ভাৰত চৰকাৰ কি কৰিব আছে, কি নকৰিব আছে, এইটো ভাৰত চৰকাৰে জানে। গতিকে আমি ইমানলৈকে আৰু ক'ব খোজা নাই। এইতে আমাৰ পৃথিৱীৰ বা আমাৰ ভাৰতবৰ্ষৰ মানুহে জানে যে আমাৰ পূৰ্ববংগত আমাৰ হিন্দু মাইনৰিটি মানুহৰ ওপৰত কিমান অত্যাচাৰ হৈছে। आज 15 मई 2025 आज का दिन हमारे लिए बहुत महत्वपूर्ण दिन है, क्योंकि इसी दिन फिलहाल 2011 साल में हमारे ये असम बंगो सेना संगठन का ब्रांच हम लोग शुरुआत की है। तो आज इस ब्रांच शुरुआत का 14 वर्ष अतिक्रम हो रहा है। तो ये 14 वर्ष तक हमारे जो सांगठनिक जो कार्यसूची है, ये पूरी से पूरी हम लोग ये 14 साल तक बिताई हैं। खूब अति शांतिपूर्ण से और अति स्वाभाविक से हमारे काम पूरी हुए हैं। तो हम उम्मीद आशा करते हैं कि आने वाले दिनों में भी हम लोग शांतिपूर्ण से हमारी संगठन का कार्यसूची हम लोग निभाए और कर सके। तो हमारा बंग सेना संगठन का मकसद और लक्ष्य एक ही है, बांग्लादेश का भूखंड काटकर 6 जिला लेकर बांग्लादेशी हिंदुओं के लिए, अर्थात बांग्ला बोलने वाला हिंदुओं के लिए एक नई देश गठन करना है, जिस देश का प्रस्तावित नाम होगा स्वाधीन बंग भूमि। हम लोग भारत, कार्बी-आंगलंग, असम तथा भारत का संविधान का कुछ नहीं डिमांड कर रहा हूँ। सिर्फ बांग्लादेश का 6 जिला जसोर, खुलना, हरिदपुर, कुष्टिया, बरिशाल और पटुआखाली लेकर हम लोग स्वाधीन बंग भूमि डिमांड करके आ रहा हूँ। तो हमारा ये डिमांड जब तक पूरी नहीं होगा, भारत सरकार और राष्ट्रसंघ से हमारा अनुरोध रहेंगे कि अति जल्द से जल्द
हमारी शांति के लिए, हमारी सुरक्षा के लिए, हमारे धर्म, प्राण और सम्मान बचाने के लिए वो बांग्लादेश को काट कर 6 जिला लेकर हम लोगों का लिए एक स्वाधीन बंगभूमि गठन करे और इसको स्वाधीन करे। देखिए 1982 साल बंगभूमि का राष्ट्रनायक और बंगसेना अध्यक्ष स्वर्गीय डॉक्टर कालिदास बौद्ध ने हमारे जो स्वाधीन बंगभूमि है बांग्लादेश का 6 जिला लेकर उसका मानचित्र भी बना दिया, जिस मानचित्र में है नॉर्थ में है पद्मा, ईस्ट में है मेघना और साउथ में है बंगोपसागर, वेस्ट में है भारत। ये सारी दिशाओं में हमारे बंगसेना का बॉर्डर फैला हुआ है, या ये बंगभूमि का बॉर्डर है। तो सारी दिशाओं में है सागर। सिर्फ जो बंगभूमि का जो 6 जिला है, कुष्टिया, फरीदपुर, बरिशाल, पटुआखाली और खुलना, ये लेकर हमारा स्वाधीन बंगभूमि है। तो हम उम्मीद करते हैं आने वाले दिनों में हमारा ये स्वाधीन बंगभूमि स्वाधीन होगा और हम लोग करते ही रहेंगे। तो यही हमारा डिमांड है बंगसेना संगठन का। और आने वाले दिनों में हम लोग अपना खुद का लिए ये बांग्लादेश का 6 जिला काट कर हम लोग स्वाधीन बंगभूमि अपना देश में चला जाएंगे। अपना देश में अपना मौलिक मानविक अधिकार लेके हम लोग जी सके, यही मेरा उम्मीद है। सेंट्रल गवर्नमेंट और राज्य सरकार तथा राष्ट्र संघ हमारे मदद करे, हमारी सहायता करे, यही हमारा डिमांड है।